যদি তোমালোকে এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱা তেতিয়া মই গ্যাৰান্টি সহ ক'ব পাৰিম যে তোমালোকৰ পৰীক্ষাত কেতিয়াও কাৰেক্ট টেন্স ভুল নহয় কাৰণ এই ভিডিওটোত মই এনেকুৱা কিছুমান কিৱৰ্ড লৈ আহিছো যিসমূহ কিৱৰ্ড মনত ৰাখি তোমালোকে সেন্টেন্সটো দেখিলেই গম পাবা যে সেই সেন্টেন্সটো কোনটো টেন্সত আছে সো হেল্ল ষ্টুডেন্টস ইউ আৰ ওয়াচিং অধ্যয়ন জনাসাম ইউটিউব চেনেল your one stop learning hub তোমালোকে সকলোৱে জানাই যে আমাৰ টেন্স হৈছে তিনি প্ৰকাৰৰ present tense past tense and future tense present past আৰু future ক আকৌ চাৰিটা ভাগত বিভক্ত কৰা হয় ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ ভিডিও বনাই মই এই চেনেলটোত আপলোড কৰি থৈছো সেই ভিডিওটো নিশ্চয়কৈ তোমালোকে চাই যদি নাই চোৱা এই ভিডিওটোৰ একেবাৰে শেষত সেই ভিডিওটোৰ লিংক দি দিম সেই ভিডিওটো এবাৰ চাই লবা সো আজি আমি কথা পাতিম এই কিৱৰ্ড সমূহৰ বিষয়ে প্ৰথমতে আমি present indefinite tense টো চাই লওঁ হা present indefinite tense ৰ যেটো বাক্যৰ গঠন সেই বাক্যৰ গঠনটো কেনেকুৱা ধৰণৰ হয় subject plus do or does plus verb 1 plus object তোমালোকে এখন নোটবুক উলিয়াই লবা এই কিৱৰ্ড সমূহ নোট ডাউন কৰি লবা আৰু মনত ৰাখিবা সো কিৱৰ্ড সমূহ কোনবোৰ always usually often sometimes every never এই ওয়ার্ড সমূহ যদি বাক্যটোত দেখা তেতিয়া তোমালোকে present indefinite tense ৰ ষ্ট্ৰাকচাৰত বনাব পাৰিবা for example we upload videos every Tuesday and Thursday আমি প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে ভিডিও আপলোড কৰো এটো ফ্যাক্ট হয় কাৰণ এই চেনেলটোত প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে ভিডিও আপলোড কৰা হয় সো চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া এই বাক্যটো present indefinite tense ৰ হয় কিয়নো এই বাক্যটোত কি আছে every শব্দটো আছে দেখিছা ইয়াত ওয়ার্ডটো কি আছে কিৱৰ্ডটো every আৰু এই বাক্যটোতো every আছে এনেকুৱা ধৰণৰ বাক্য যদি always usually often sometimes every never এই কিৱৰ্ড সমূহ দেখা তেতিয়া তোমালোকে নিশ্চিতভাৱে present indefinite tense ৰ যেটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো মতে বহাই দিব পাৰা তো ইয়াতো কি হ'ব we upload videos every Tuesday and Thursday কাৰণ we টো হৈছে সাবজেক্ট do or does আপলোডত আমি do or does ব্যৱহাৰ কৰিব পাৰো does হলে কি হ'ব আপলোডস হৈ যাব কিন্তু এটো আপলোডস নহয় কাৰণ ভিডিওস টো প্লুৰাল ফৰ্মত আছে যেতিয়া প্লুৰাল ফৰ্ম থাকিব do দিও আৰু সিঙ্গুলাৰ ফৰ্ম থাকিলে does দিও লগতে we I they এইসমূহ থাকিলে do দিও আৰু he she it এইসমূহ থাকিলে আমি does দিও এটো তোমালোকে নিশ্চয়কৈ জানাই সো কি হ'ব we upload videos every Tuesday and Thursday আমি প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে ভিডিও আপলোড কৰো ইয়াৰ পাছত আছে present continuous tense কেতিয়া ব্যৱহাৰ হয় যেতিয়া কামটো কৰি আছো এতিয়াও মই কামটো কৰি আছো তেনেকুৱা ধৰণৰ বাক্য গঠন কৰিবলৈ হলে present continuous tense ব্যৱহাৰ কৰা হয় present continuous tense ৰ যেটো বাক্যৰ গঠন হেতু চাই লোৱা প্ৰথমতে আহিব subject plus am is or are যিকোনো এটা আহিব plus verb in ing ভাৰ্বত ing বহিব plus object so present continuous tense তোমালোকে কেতিয়া বহাবা যেতিয়া বাক্যটোত now right now at the moment these days today এনেকুৱা ধৰণৰ শব্দ দেখিবা তেতিয়া তোমালোকে কি কৰিবা এইটো ষ্ট্ৰাকচাৰত বাক্যটো বনাই দিবা ঠিক আছে কি শব্দ now right now at the moment these days today এটা নোট ডাউন কৰি লোৱা এটা আমি এটা एग्जांपल চাই লওঁ হা ইয়াতে দিয়া হৈছে I write on the white board at the moment মানে কি কৈছে মই এতিয়া হোৱাইট বোৰ্ডত লিখি আছো মই এটা হোৱাইট বোৰ্ডত লিখি আছিলো সো কি হ'ব এটো present continuous tense হ'ব at the moment আছে হয়নে at the moment থাকিলে কি হ'ব present continuous tense ৰ ষ্ট্ৰাকচাৰত বহাই দিম চোৱা ফাৰ্স্ট আহিছে সাবজেক্ট I am কেতিয়া হ'ব I লগত am বহিব he লগত is বহিব you লগত are বহিব এটো তোমালোকে জানাই নিশ্চয় সো I am write to হৈছে verb ইয়াৰ লগত আমি ing বহাই দিছো হৈ গৈছে কি writing on the whiteboard at the moment এটো হৈ গৈছে object ঠিক আছে এইটো হৈছে present continuous tense ৰ ষ্ট্ৰাকচাৰ যেতিয়া আমি কোনো এটা কাম এইমাত্ৰ কৰি শেষ কৰিছো হেইটো বুজাবলৈ present perfect tense ব্যৱহাৰ কৰা হয় present perfect tense ৰ বাক্যৰ গঠনটো কেনেকুৱা subject plus have or has plus verb 3 plus object তো ইয়াতে কিছুমান কিৱৰ্ড আছে সেই কিৱৰ্ড কেইটা চাই লোৱা just already yet ever never since for এই শব্দ কেইটা যদি বাক্যটো দেখা তেতিয়া তোমালোকে present perfect tense ৰ যেটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটোৰ মতে বাক্যটো বনাই দিবা মানে present perfect tense বনাই দিবা সো एग्जांपलটো চাই লোৱা I finished my work already এই already শব্দটো আছে ইয়াত হয়নে already শব্দটো আছে কাৰণে আমি এই সেন্টেন্সটো present perfect tense ত বনাব লাগিব তো ইয়াতে কি কৰিলো I subject have I লগত have লাগে she লগত has লাগে he লগত has লাগে they লগত have লাগে এইখিনি তোমালোকে জানাই
সো আই আছে যেহেতু সেইভাবে আমি হ্যাভ লগাইছো আই হ্যাভ ফিনিশ ফিনিশ যেটো ভার্ব তাৰ ভাৰ্বৰ থাৰ্ড ফৰ্মটো হৈছে ফিনিশড আই হ্যাভ ফিনিশড মাই ওয়ার্ক অলৰেডি তো এনে ধৰণে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স বনাব পাৰো যেতিয়া কোনো এটা কাম অতীততে আৰম্ভ হৈ বৰ্তমানলৈকে চলিয়ে আছে তেনেকুৱা ধৰণৰ বাক্য বুজাবলৈ হলে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গঠনটো কেনেকুৱা ধৰণৰ হয় চাই লোৱা সাবজেক্ট প্লাস হ্যাভ অর হ্যাজ প্লাস বিন প্লাস ভার্ব ইন আইএনজি প্লাস অবজেক্ট সো সিন্স ফর হাউ লং অল ডে এনেকুৱা এই শব্দকেইটা যদি বাক্যটোত দেখা তেতিয়া তোমালোকে এই যেটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ স্ট্ৰাকচাৰ আছে সেই স্ট্ৰাকচাৰটোৰ মতে বাক্যটো বনাই দিবা ফৰ এক্সাম্পল I study since 7 p.m. মই 7 বজাৰ পৰা পঢ়ি আছো তো ইয়াতে since শব্দটো যেহেতু আছে since শব্দটো যেহেতু আছে তে সেইভাবে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যেটো স্ট্ৰাকচাৰ তাৰ মতে বহাই দিছো I সাবজেক্ট have or has আগতে কৈছো I লগত আমি কি বহাম have বহাও I have প্লাস বিন আছে বিনটো আমি বহাই দিলো ভার্ব হৈছে স্টাডি তাৰ লগত আমি আইএনজি লগাই দিলো স্টাডিং হৈ গল since 7 p.m. I have been studying since 7 p.m. আৰু তোমালোকে since আৰু for যেটো শব্দ সেই শব্দটোৰ পাৰ্থক্য জানা নাই since তো আমি বহাও যেতিয়া এক্চুয়াল টাইম এটা কৈ দিও 7 p.m. 8 p.m. মানডে হয় না তেনেকুৱা ধৰণৰ এক্চুয়াল সময় মানে আমি সময়টো নিৰ্দিষ্টকৈ ক'ব পাৰো তেতিয়া আমি since বহাও যদি মই কলোহেতেন যে I have been studying for 2 hours মই 2 ঘন্টা ধৰি কি কৰি আছো পঢ়ি আছো মই সময়টো নিৰ্দিষ্টকৈ কৈয়া নাই ডিউৰেশনটো হে কৈছো সময়টো কিমান গৈছে 2 ঘন্টা গৈছে তেনেকুৱা ধৰণৰ শব্দত আমি তেনেকুৱা ধৰণৰ যেতিয়া থাকিব সময়টো তেতিয়া for ওয়ার্ডটো ব্যৱহাৰ কৰা হয় তো এইখিনি হৈছে প্ৰেজেন্ট টেন্সৰ কিওয়াৰ্ড সমূহ যদি তোমালোকক পাস্ট টেন্সৰ কিওয়াৰ্ড লাগে তেন্তে কমেন্টত জনোৱা মই পাস্ট টেন্সৰ ভিডিও বনাই দিম ঠিক আছে আজিলৈ ইমানেই থ্যাংক ইউ